নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল সবকে আমাৰ পঢ়াশালীলৈ আদৰণি জনাইছোঁ। আজি যেটো এক্সাম হৈ গ'ল তোমালোকৰ জেনাৰেল ম্যাথমেটিক্স ইয়াত থকা 45 টা যে এমসিকিউ আছে সেই এমসিকিউ বোৰ আমি ইয়াতে এনসাৰ সমূহ ডিসকাস কৰিম। ঠিক আছে, এক নম্বৰ যে প্ৰশ্নটো দিয়া আছে ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপচন নম্বৰ সি। ঠিক আছে, নেক্সট যেটো 2 নম্বৰ দিয়া আছে প্ৰশ্ন ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপচন নম্বৰ সি। ঠিক আছে, তাৰ পিছত নেক্সট যেটো কোৱেশ্চন নম্বৰ 3 দিয়া আছে এই শুদ্ধ এনসাৰটো হ'ব অপচন নম্বৰ বি। ঠিক আছে, তাৰ পিছত নেক্সট 4 নম্বৰ যেটো দিয়া আছে এই শুদ্ধ এনসাৰটো হ'ব আমাৰ অপচন নম্বৰ এ। ঠিক আছে, তাৰ পিছত যেটো 5 নম্বৰ প্ৰশ্ন দিয়া আছে এর শুদ্ধ এনসারটো হ'ব আমাৰ অপশন নম্বৰ ৰবালপ এনসারটো হ'ব অপশন নম্বৰ এ ওয়াই আৰু জেড। ঠিক আছে, তাৰ পিছত নেক্সট যেটো 6 নম্বৰ দিয়া আছে প্ৰশ্ন এর শুদ্ধ এনসারটো হ'ব আমাৰ অপশন নম্বৰ বি। ঠিক আছে, বি টু হ'ব আমাৰ কারেক্ট আনসার। তাৰ পিছত যেটো আমাৰ 7 নম্বৰ দিয়া আছে এর শুদ্ধ এনসারটো হ'ব আমাৰ অপশন নম্বৰ সি। ঠিক আছে, তাৰ পিছত নেক্সট 8 নম্বৰ নম্বৰটো হ'ব আমাৰ আনসার অপশন নম্বৰ এ। ঠিক আছে, তাৰ পিছত নেক্সট 9 নম্বৰটো আমাৰ শুদ্ধ এনসার কি হ'ব অপশন নম্বৰ ডি টু হ'ব আমাৰ শুদ্ধ এনসার 9 ৰ। ঠিক আছে, তাৰ পিছত নেক্সট 10 নম্বৰ শুদ্ধ এনসারটো হ'ব অপশন নম্বৰ ডি। ঠিক আছে, তাৰ পিছত নেক্সট 11 নম্বৰৰ শুদ্ধ এনসারটো হ'ব অপশন নম্বৰ এতে সি। ঠিক আছে, তাৰ পিছত 12 নম্বৰ এর শুদ্ধ এনসারটো হ'ব আমাৰ অপশন নম্বৰ বি। ঠিক আছে, তাৰ পিছত নেক্সট 13 নম্বৰ ইয়াৰ শুদ্ধ এনসারটো হ'ব আমাৰ অপশন নম্বৰ সি। ঠিক আছে, তাৰ পিছত দিয়া আছে 14 নম্বৰ ইয়াৰ শুদ্ধ এনসারটো হ'ব অপশন নম্বৰ এ। ঠিক আছে, তাৰ পিছত নেক্সট 15 নম্বৰ। ঠিক আছে, 15 নম্বৰৰ শুদ্ধ এনসারটো হ'ব অপশন নম্বৰ বি। তাৰ পিছত নেক্সট 16 টো হ'ব আমাৰ শুদ্ধ এনসার অপশন নম্বৰ বি। ঠিক আছে, তাৰ পিছত নেক্সট 17 নম্বৰ শুদ্ধ এনসারটো হ'ব অপশন নম্বৰ সি। নেক্সট 18 নম্বৰ শুদ্ধ এনসারটো হ'ব অপশন নম্বৰ ডি। তাৰপিছত 19 শুদ্ধ এনসারটো হ'ব আমাৰ অপশন 2 1 0.5 তো হ'ব অপশন নম্বৰ সি। নেক্সট 20 নম্বৰ শুদ্ধ এনসারটো হ'ব অপশন নম্বৰ ডি। তাৰপিছত নেক্সট 21 শুদ্ধ এনসারটো হ'ব আমাৰ এটো অপশন নম্বৰ ডি হ'ব। ঠিক আছে, তাৰপিছত 22 এর শুদ্ধ এনসারটো হ'ব আমাৰ
অপশ্যন নম্বৰ বি ঠিক আছে তাৰপিছত নেক্সট 23 নম্বৰ 23 শুদ্ধ এনসাৰটো হ'ব আমাৰ অপশ্যন নম্বৰ সি ঠিক আছে তাৰপিছত 24 শুদ্ধ এনসাৰটো হ'ব আমাৰ অপশ্যন নম্বৰ বি ঠিক আছে তাৰপিছত নেক্সট 25 শুদ্ধ এনসাৰটো হ'ব আমাৰ অপশ্যন নম্বৰ এটো হ'ব এ টু ঠিক আছে তাৰপিছত নেক্সট 26 আমাৰ শুদ্ধ এনসাৰটো হ'ব আমাৰ অপশ্যন নম্বৰ এ তাৰপিছত নেক্সট 27 শুদ্ধ এনসাৰটো হ'ব আমাৰ অপশ্যন নম্বৰ বি ঠিক আছে তাৰপিছত 28 শুদ্ধ এনসাৰটো হ'ব আমাৰ অপশ্যন নম্বৰ এটো বি হ'ব ঠিক আছে তাৰপিছত নেক্সট 29 শুদ্ধ এনসাৰটো হ'ব আমাৰ অপশ্যন নম্বৰ এটো বি হ'ব তাৰপিছত নেক্সট 30 নম্বৰৰ শুদ্ধ এনসাৰটো হ'ব আমাৰ অপশ্যন নম্বৰ এটো হ'ব সি তাৰপিছত নেক্সট 31 ইয়াৰে শুদ্ধ এনসাৰটো হ'ব আমাৰ অপশ্যন নম্বৰ সি নেক্সট 32 নম্বৰ ইয়াৰে শুদ্ধ এনসাৰটো হ'ব আমাৰ অপশ্যন নম্বৰ এ ঠিক আছে তাৰপিছত নেক্সট আছে 33 ইয়াৰে শুদ্ধ এনসাৰটো হ'ব আমাৰ অপশ্যন নম্বৰ বি ঠিক আছে তাৰপিছত নেক্সট 34 শুদ্ধ এনসাৰটো হ'ব আমাৰ অপশ্যন নম্বৰ সি তাৰপিছত নেক্সট 35 ইয়াৰ শুদ্ধ এনসাৰটো হ'ব আমাৰ অপশ্যন নম্বৰ ডি তাৰপিছত নেক্সট 36 শুদ্ধ এনসাৰটো হ'ব আমাৰ অপশ্যন নম্বৰ এতে বি ঠিক আছে তাৰপিছত 37 এর শুদ্ধ অ্যান্সারটো হ'ব আমাৰ অপশন নম্বৰ ডি তাৰপিছত নেক্সট 38 ৰ শুদ্ধ অ্যান্সারটো হ'ব আমাৰ অপশন নম্বৰ এটো অ্যান্সার হ'ব সি তাৰপিছত নেক্সট 39 এর শুদ্ধ অ্যান্সারটো হ'ব আমাৰ অপশন নম্বৰ ডি ঠিক আছে তাৰপিছত নেক্সট 40 নম্বৰ প্ৰশ্নৰ উত্তৰ হ'ব আমাৰ অপশন নম্বৰ এ ঠিক আছে তাৰপিছত নেক্সট 41 ৰ শুদ্ধ অ্যান্সাৰটো হ'ব আমাৰ অপশন নম্বৰ ডি তাৰপিছত নেক্সট 42 আছে 42 ৰ শুদ্ধ অ্যান্সাৰটো হ'ব আমাৰ অপশন নম্বৰ বি 4 সেন্টিমিটাৰ তাৰপিছত নেক্সট 43 ৰ শুদ্ধ অ্যান্সাৰটো হ'ব আমাৰ অপশন নম্বৰ সি নেক্সট 44 নম্বৰ এর শুদ্ধ অ্যান্সারটো হ'ব অপশন নম্বৰ সি আৰু তোমালোকৰ লাষ্ট এমসিকিউ 45 নম্বৰ ঠিক আছে এর শুদ্ধ অ্যান্সারটো হ'ব অপশন নম্বৰ সি ঠিক আছে এইখিনি তোমালোকে নিজৰ প্ৰশ্ন কাকতখন লৈ মিলাই চাবা কোনে কিমানখিনি শুদ্ধ কৰিলা কিমানখিনি ভুল কৰিলা ঠিক আছে এই ভিডিওত এক্সপ্লেনেশন দিয়া নাই ঠিক আছে নেক্সট ভিডিও লৈ আহিম এক্সপ্লেনেশনৰ হৈতে ঠিক আছে সো তেতিয়ালৈকে যদি ভিডিওটো ভাল লাগিছে এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ঠিক আছে ধন্যবাদ